বৰ আৱেগিক হৈ গ'ল কথাটো। মইতো পাহৰি গ'লোঁ। মই বোলে তাহাঁতে সাংসদ হৈ থাকোঁতে পৰিয়ালটো কিবা এটা দুৰ্যোগ হৈছিল। এতিয়া মই গোটেই কথাখিনি জানিবৰ কাৰণে ইতিমধ্যে মই আমাৰ ঋতুপন বৰুৱাক কৈছোঁ যে একচুৱেলি আইগৰাকী যিখিনি কথা ক'লে, এতিয়া তেখেতৰ টেলিফোন যোগেদি তাৰে স্থানীয় যুৱক এজনৰ পৰা গম পালে তেওঁ পুত্ৰৰ নিৰুদ্দেশ হৈছিল সেই সময়ত, আৰু সেই সময়ত তাক বিচাৰি উলিয়াবৰ বাবে তেখেতে আহ্বান জনাইছিল। আৰু সেই সময়ত সেই অৱস্থাত হয়তো এভাজনে কিছু উদ্যোগ লৈছিল, আইগৰাকী মনত আছে। গোটেই বিতং ষ্টৰিটো এতিয়াও তেখেতসকলৰ তৰফৰ পৰা আহিবলৈ বাকী আছে। মই জানি ল'ব লাগিব। ঋতুপন ক'ত আছে? ঋতু তেখেতে গোটেই কথাখিনি জানে। আজি মৰাখাত যি সত্ৰৰ প্ৰাংগণত তাৰ স্থানীয় কাষৰ এগৰাকী আই, সেই আইগৰাকীৰ বহু পুৰণা এক স্মৃতি লৈ আৰু মাননীয় সৰ্বানন্দ ডাঙৰীয়াক তেখেতে ধন্যবাদ জনাবলৈ আহিছিল। 2008 চনত মাননীয় সৰ্বানন্দ ডাঙৰীয়া যেতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ আছিল, সেই 2008 চনত সেই পৰিয়ালটোৰ বাবে এটা খুব দুৰ্যোগ নামি আহিছিল। সেই পৰিয়ালটোৰ একমাত্ৰ সন্তান তেখেতে ট্ৰেইনত দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত বিহাৰত সেই সন্তানটিয়ে ট্ৰেইনৰ পৰা পৰি মৃত্যুমুখত পৰিছিল। সেই সময়ত 2008 চনত যেতিয়া সেই পৰিয়ালটোৱে কোনো আচলতে ৰাস্তা দেখি পোৱা নাছিল, একেবাৰে সেই বডি ক'ত পাব বা তেখেতৰ সেই শৰীৰটো পাব নাই, তেনেকুৱা যি দুধুৰ অৱস্থাত আছিল। সেই সময়ত সৰ্বানন্দ ডাঙৰীয়াই MP থাকোঁতে তেখেতে সমগ্ৰ দিল্লীত ৰেলৱে বিভাগৰ লগত কথা বতৰা পাতি, ৰেলৱেৰ সৰ্বোচ্চ অফিচাৰৰ লগত কথা বতৰা পাতি তেওঁ কেইবাদিনো এই বিষয়ত নিৰন্তৰভাৱে লাগি থকাৰ পাছত প্ৰায় 10 দিনমানৰ পাছত তেখেতৰ যিটো বডি, সেইটো বডি তেওঁ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু ৰিকভাৰ কৰি বডিটো সৰ্বানন্দ ডাঙৰীয়াই সেই সময়ত সকলো ব্যৱস্থা গ্ৰহণ কৰি সেই সময়ত মৰাখাত সত্ৰলৈকে সেই বডি অনাৰ ব্যৱস্থা কৰিছিল। আৰু সেই আইগৰাকী আজিও সেই কথা পাহৰা নাই। দীৰ্ঘদিনৰ বিৰতিৰ পাছত আজি যেতিয়া সত্ৰলৈ মাননীয় সৰ্বানন্দ ডাঙৰীয়া তেখেতক পদাৰ্পণ কৰিছিল আজি সেৱা ল'বৰ কাৰণে, সেই আইগৰাকীয়ে অত্যন্ত আৱেগিক হৈ পৰিছিল আৰু তেখেতে খুব ধন্যবাদ জনাবৰ কাৰণে অসুস্থ শৰীৰে আহি মাননীয় সৰ্বানন্দক আজি ধন্যবাদ জনাইছে। আৰু এই কথাটো আমিও আচলতে সকলোৱে আৱেগিক হৈ পৰিছিলোঁ, সত্ৰত থকা সকলোৱে আজি আৱেগিক হৈ পৰিছিল।